নমস্কাৰ বন্ধুসকল, বহুত অপেক্ষাৰ অন্তত বহুত বিতৰ্কৰ অন্তত শ্বাহৰুখ খানৰ মষ্ট ৱেটেড ফিল্ম পাঠান ইতিমধ্যে ৰিলিজ হ'লে আৰু এই পাঠান ছবিখন চাবৰ কাৰণে দৰ্শকৰ মাজত যি হেতা হুকুৰা এটা টিকটৰ কাৰণে বহুত কষ্ট কৰিব লগা হৈছে। একদম স্ক্ৰীনৰ সন্মুখত স্ক্ৰীনৰ ওচৰত বহি ডিঙি বেকা কৰি এই ছবিখন চাইছোঁ, গতিকে এটা লাইক আপোনালোকে নিশ্চয় দিব। এই পাঠান ছবিখননো কেনেকুৱা হৈছে, মই চাই কেনেকুৱা পালোঁ, মোৰ ব্যক্তিগত মতামত জনাম আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে, গতিকে এই ভিডিঅ'টি শেষলৈকে চাই থাকিব। 2023 বৰ্ষৰ আৰম্ভণিতে এই পাঠান ছবিখনৰ জৰিয়তে বলিউডৰ এক শুভ আৰম্ভণি হোৱা বুলি ক'ব পাৰি, কাৰণ ইতিমধ্যে এই পাঠান ছবিখনৰ যিবিলাক টিকট আছে 2-3 দিনৰ টিকট পুৰা বিক্ৰী হৈ গৈছে, পুৰা বুকিং হৈ গৈছে, টিকট পাবলৈ নাই। আৰু এই পাঠান ছবিখন যে এখন বাণিজ্যিকভাৱে সফল ছবি হ'ব তাত কোনো ধৰণৰ ডাউট নাই। ওভাৰঅল যদি পাঠান ছবিখনৰ বিষয়ে ক'বলৈ যাওঁ, এজন হিৰো, এজন ভিলেন, দুয়োজন মুখামুখি হোৱাৰ পিছত বহুত বেছি একশ্যন, মাজে মাজে গীত, মাজে মাজে ৰোমাঞ্চ, তাৰ মাজত কিছু কমেডি, এইবোৰকে লৈ গঠিত হৈছে পাঠান ছবিখন। এনেকুৱা ছবি আপোনালোকে আগতে চোৱা নাই বা দেখা নাই তেনেকুৱা নহয়। আপোনালোকে যদি ৱাৰ নাই বা একটা টাইগাৰ চাইছে, ছেম ফিলিংছে পাব এই ছবিখনৰ ভিতৰতো। বলিউডৰ ছবি হিচাপে ইয়াৰ একশ্যন ছিকুৱেন্সবিলাক বহুত বেছি উন্নত মানদণ্ডৰ, যাৰ কাৰণে আপোনালোকে এই ছবিখন চাই মুঠেই বৰিং নহয়। আৰু ইয়াৰ স্ক্ৰীন প্লে বহুত বেছি ফাষ্ট, যাৰ কাৰণে আপোনালোকে এই ছবিখন চাওঁতে বৰিং নাপায়, বহুত বেছি এনজয় কৰিব, এণ্টাৰটেইনমেণ্ট লাভ কৰিব। ওভাৰঅল পাঠান এখন ভাল চিনেমা, কিন্তু ই এখন এনেকুৱা চিনেমাও নহয় যে ই একেবাৰে বলিউডৰ চেহেৰাটোৱে চেঞ্জ কৰি দিব, বলিউডৰ চিনেৰীটোৱে চেঞ্জ কৰি দিব, এনেকুৱা ধৰণৰ চিনেমাও নহয়। আপোনালোকে যদি শ্বাহৰুখ খানক ভাল পায় বা শ্বাহৰুখ খানৰ ডাই হাৰ্ট ফেন হয়, এই ছবিখন ভাল পোৱাটো একদম নিশ্চিত, আপোনালোকে এনজয় কৰিব পাৰিব। কিন্তু এই যে গাৰ নোম শিউৰি উঠা টাইপৰ কিছুমান চিনেমা থাকে, তেনেকুৱা ধৰণৰ চিনেমা নহয়। তো ইয়াৰ ষ্টৰি ৱাইজ যদি চাবলৈ যায় বা ইয়াত যদি আপুনি লজিক বিচাৰে, তেতিয়াহ'লে কিছু পৰিমাণে আপোনালোকে ডিসএপইণ্টেড হ'ব, কাৰণ ইয়াৰ ষ্টৰিটো সদায় দেখি থকা, চাই থকা তেনেকুৱা ধৰণৰে হয়। আৰু লজিক কিছুমান ইয়াত বহুত খুঁটি নাটি ৰৈ গৈছে ছবিখনৰ, মোৰ মতে মই তেনেকুৱা ফিল কৰিছোঁ। কিন্তু এইখনে হৈছে ইণ্ডিয়াৰ প্ৰথম IMAX কেমেৰাইদি শ্বুটিং কৰা চিনেমা। তাৰোপৰি ইয়াৰ একশ্যন ছিকুৱেন্সৰ মই কথাটো ক'লোৱে, কেনেকৈ একশ্যন ছিকুৱেন্সবোৰ ইয়াত ডাইৰেকশ্যন কৰা হৈছে, চিনেমেটোগ্ৰাফি কৰা হৈছে, সেইবিলাকে এই ছবিখনৰ অন্য এক মাত্ৰা প্ৰদান কৰে, যাৰ কাৰণে এই ছবিখন এখন ভাল ছবি হিচাপে আপোনালোকে চাব পাৰে। চিনেমাখনৰ প্ৰথম হাফটো ফ্লেশ্ববেকতে গুচি যায় আৰু ছেকেণ্ড হাফৰ লগে লগে এণ্ট্ৰি হয় আমাৰ ভাইজানৰ। ভাইজান মানে এইটো বুজিয়ে পাইছে কাৰ এণ্ট্ৰি হয়। আৰু ভাইজানে এণ্ট্ৰি হৈ পেলাই ট্ৰেইনত এনেকুৱা এটা একশ্যন ছিকুৱেন্স আছে, সেইটো চাই পেলাই আপোনালোকে খুবেই এনজয় কৰিব পাৰিব। লাৰ্জাৰ দেন লাইফ টাইপৰ একশ্যন ছিকুৱেন্স হয়, কিন্তু আপোনালোকে কিছু কিছু ৰিয়েলিটিৰ লগত টাচটো আছে। আপোনালোকে মুঠতে সেই একশ্যন চিনটো মোৰ খুবেই ভাল লাগিছে, আশা কৰোঁ আপোনালোকৰ সেই একশ্যন চিনটো চাই ভাল লাগিব। শ্বাহৰুখ খানে যিটো কেৰেক্টাৰ ইয়াত প্লে কৰিছে, পাঠানৰ কেৰেক্টাৰটো, সেইটো হৈছে হিৰৰ কেৰেক্টাৰ, আৰু ভিলেনৰ কেৰেক্টাৰত কৰিছে জন আব্ৰাহামে, যিটো হৈছে জিমৰ কেৰেক্টাৰ। ইয়াত কিন্তু হিৰৰ যিটো চৰিত্ৰ, যিটো কাহিনী, তাতকৈ ভিলেনৰ যিটো কাহিনী সেইটোকহে বেছি গুৰুত্ব দিয়া হৈছে, সেইটোকহে বেছি ভালকৈ উপস্থাপন কৰা হৈছে, যাৰ ফলত জন আব্ৰাহামৰ লগত আপোনালোকে বেছি এটাচমেণ্ট ফিল কৰিব, অৰ্থাৎ ভিলেনৰ কেৰেক্টাৰটোৰ লগত আপোনালোকে বেছি ভালকৈ এটাচড হৈ পৰিব। আৰু স্পেচিয়েলি জন আব্ৰাহামে বহুত ভাল এক্টিং কৰিছে। শ্বাহৰুখ খানৰ কথাটো ক'বই নালাগে, লগত দীপিকা, আশুতোষ ৰাণা, চবে বহুত বঢ়িয়া এক্টিং কৰিছে, যাৰ কাৰণে এই পাঠান ছবিখন আপোনালোকে চাই পেলাই এনজয় কৰিব পাৰি। বাকী এই চিনেমাখনৰ ডাইৰেকশ্যনৰ বিষয়ে ক'বলৈ গ'লে, সদায় দেখি থকা বা শুনি থকা টাইপৰ কাহিনী হ'লেও ইয়াক যি ধৰণে ডাইৰেকশ্যন কৰা হৈছে, উপস্থাপন কৰা হৈছে, উপস্থাপন শৈলীটো খুবেই উন্নত মানদণ্ডৰ, যাৰ কাৰণে এই ছবিখন এখন ভাল ছবিৰূপে পৰিগণিত হয়। বাকী আপোনালোকে জনাব আপোনালোকৰ মতামত, আপোনালোকে এতিয়ালৈকে পাঠান চালেনে নাই বা চাবনে নাই সেই বিষয়ে জনাব। আৰু যিসকলে চাইছে এই ছবিখন চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি পেলাই জনাব। আৰু স্পেচিয়েলি য়েশৰাজ ফিল্মছ নাই বা শ্বাহৰুখ খানে যিসকলে এই চিনেমাখনক বয়কট কৰিছিলে বা ইয়াৰ পোষ্টাৰ জ্বলাই বিতৰ্ক ক্ৰিয়েট কৰিছিলে, সেইসকলক ধন্যবাদ দিয়াটো বহুত বেছি দৰকাৰ বুলি মই ভাবোঁ, কাৰণ তেওঁলোকৰ কাৰণে এই ছবিখনে যি হাইপ ক্ৰিয়েট কৰিছে, মুক্তিৰ পূৰ্বেই ছুপাৰহিট, এতিয়াতো এই ছবিখন ব্লকবাষ্টাৰ হ'বলৈ গৈ আছে, তেওঁলোকৰ কাৰণেহে চাগে এই হাইপটো ক্ৰিয়েট হৈছে আৰু ছবিখনে একদম সফল, বাণিজ্যিকভাৱে সফল মুভি হ'বলৈ গৈ আছে। ওভাৰঅল যদি মোৰ মতামত জানিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে যদি ফ্ৰী আছে বা শ্বাহৰুখ খানক ভাল পায়, এনেকুৱা ধৰণৰ স্পাই চিনেমা আপোনালোকে চাই ভাল পায়, তেতিয়াহ'লে এবাৰ গৈ নিশ্চয় চাব পাৰে। আপোনালোকে মুঠেই ডিসএপইণ্টেড নহয়, এনজয় কৰিব, খুব ভাল লাগিব, আপোনালোকে চাব পাৰে। এনেকুৱা ধৰণৰ ৰিভিউ ভিডিঅ' চাই থাকিবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।